টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো যুদ্ধৰ খবৰ কিয়নো পাকিস্তানক এতিয়া ভালকৈ এখিকনি দিবৰ বাবে ভাৰতীয় সেনা সাজু হৈছে কিয়নো যুদ্ধ বিৰতিৰ নামত যুদ্ধ বিৰতি উলংঘা কৰি এতিয়া পাকিস্তানে এক প্ৰকাৰ শ্ৰীনগৰত বিস্ফোৰণ সংঘটিত কৰিছে আৰু তাৰ পাছতে নিখাৰ ভাগত এতিয়া বৈদেশিক সচিবে সংবাদমেল সম্বোধন কৰিছে বৈদেশিক সচিবে সংবাদমেল সম্বোধন কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে যে যুদ্ধ বিৰতি উলংঘা কৰি পাকিস্তানে যেনে ধৰণৰ ভুল কৰিছে তাৰ প্ৰত্যুত্তৰ কিন্তু পাকিস্তানে লাভ কৰিবই লাগিব ভাৰতীয় সেনাক ইয়াৰ বাবে প্ৰত্যুত্তৰৰ নিৰ্দেশ দিয়া হৈছে বুলি ইতিমধ্যে বৈদেশিক সচিবে মন্তব্য প্ৰকাশ কৰিছে ৱাৰ ব্ৰেকিং টাইমিটৰ দৰ্শকসকলৰ বাবে মুহূৰ্তত লৈ আহিছো পাকিস্তানৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে এতিয়া ভাৰত চৰকাৰে যুদ্ধ বিৰতি উলংঘা কৰা পাকিস্তানক কঠোৰ সকিয়নি দিছে ভাৰতে সীমা অতিক্ৰম কৰা পাকিস্তানক দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ এই মন্তব্য বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ পাকিস্তানে ইয়াৰ উত্তৰ কিদৰে পাব সেয়া বুজি লোৱা উচিত পাকিস্তানৰ এই আক্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে বুলি বৈদেশিক সচিবে সংবাদমেল সম্বোধন কৰিছে মন্তব্য সংবাদমেল পাতি ঘোষণা কৰিছে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৱাৰ ব্ৰেকিঙত টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক কোনো পধ্যে সহ্য কৰা নহ'ব সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উৎখাত কৰা হ'ব আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানো সাৰি নাযাব এই উৎখাতৰ পৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰি আহিছে কঠোৰতকৈ কঠোৰতম স্থিতি আৰু ভাৰতৰ এই স্থিতি অটল হৈ থাকিব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰেও এই সকিয়নি দিয়া পৰিলক্ষিত হ'ল শনিবাৰৰ বিয়লি টিভি বাজি ৩৫ মিনিটত পাকিস্তানৰ পৰা এটা ফোন কল আহিছিল যে যুদ্ধ বিৰতি লাগে আমি শান্তি বিচাৰিছোঁ আৰু তাৰ পাছতে ভাৰতেও সহমত প্ৰকাশ কৰিছিল যুদ্ধ বিৰতিত আৰু যুদ্ধ বিৰতিৰ নাম লৈ এতিয়া যুদ্ধ বিৰতি উলংঘন কৰিছে পাকিস্তানে নিশাৰ ভাগত শ্ৰীনগৰৰ ৫০টাকৈ প্ৰান্তত বিস্ফোৰণ আৰু শ্ৰীনগৰৰ সীমান্তৰে পাকিস্তানী ড্ৰোনে প্ৰৱেশ কৰাৰ দৃশ্যাংশ দেখুৱাইছোঁ পাকিস্তানী ড্ৰোনসমূহ ইতিমধ্যে প্ৰৱেশ কৰিছে ভাৰত সীমান্তৰে আৰু ভাৰতৰ কেইবাটাও প্ৰান্তত বিস্ফোৰণ সংঘটিত কৰাৰ খবৰ আহি গৈছে শ্ৰীনগৰৰ কেইবাটাও প্ৰান্তত ভয়ংকৰ বিস্ফোৰণৰ শব্দই কঁপাই গ'ল আৰু তাৰ পাছতে কেইবাটাও প্ৰান্তত হাই এলাৰ্ট জাৰি কৰি দিয়া হ'ল পঞ্জাবৰ কেইবাটাও প্ৰান্তত ব্লেকআউট হাৰিয়ানাৰ কেইবাটাও প্ৰান্তত ব্লেকআউট ৰাজস্থানৰ কেইবাটাও প্ৰান্তত ব্লেকআউট ঘোষণা কৰা হ'ল দোকান পোহাৰৰ শ্বাটাৰ ডাউন কৰি দিয়া হ'ল প্ৰতিগৰাকী লোকক ঘৰৰ ভিতৰত সোমাই থাকিবলৈ নিৰ্দেশ দিয়া হ'ল লাইট পৰ্যন্ত অফ কৰি দিয়া হ'ল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে পৰিস্থিতি বিষম হৈ পৰাত নিশাৰ ভাগত সংবাদমেল সম্বোধন কৰিছে বৈদেশিক সচিবগৰাকীয়ে সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিছে যে পাকিস্তানে ইয়াৰ উত্তৰ কিদৰে পাব সেয়া বুজি লোৱা উচিত ভাৰতীয় সেনাক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰা হৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি যি দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব পাকিস্তান কিমান ভয়াৱহ বিশ্বাসঘাতক কিয়নো এই পাকিস্তানে মন্তব্য প্ৰকাশ কৰিছিল যে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দিছিল ভাৰতৰ শক্তি দেখি পাকিস্তানে সেও মানিছিল বুলি এক প্ৰকাৰ ভেকু ভাওনা কৰিছিল আৰু তাৰ পাছতে পাকিস্তানে যুদ্ধ বিৰতিৰ প্ৰস্তাৱ দি সমগ্ৰ বিষয়টো তল পেলাবলৈ চেষ্টা কৰিছিল আৰু ভাৰতেও যুদ্ধ বিৰতিত সহমত প্ৰকাশ কৰিছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গ'ল মাত্ৰ চাৰিটা ঘণ্টা পাৰ হৈছিল যুদ্ধ বিৰতিৰ সহমত প্ৰকাশ কৰাৰ 4টা ঘণ্টাৰ পাছতেই শ্ৰীনগৰৰ আকাশত পাকিস্তানী ড্ৰোনৰ আক্ৰমণ আৰু তাৰ পাছতে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে আকাশমাৰ্গতে পাকিস্তানী ড্ৰোন ধ্বংস কৰিলে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এয়া জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই নিজৰ টুইটাৰ মাধ্যমত প্ৰকাশ কৰা ভিডিঅ' য'ত উমৰ আব্দুল্লাই এটা পোষ্ট লিখি উষ্মা প্ৰকাশ কৰিছে যে এয়া কেনেধৰণৰ যুদ্ধ বিৰতিৰ কথা কোৱা পাকিস্তানে কিয় যুদ্ধ বিৰতি উলংঘন কৰি সীমা পাৰ হৈ আক্ৰমণ কৰিছে সেয়া লক্ষণীয় হ'ব আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া বৈদেশিক সচিবগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰিছে
পাকিস্তানে যুদ্ধবিরতি উলংঘন কৰি যি কাণ্ড সংঘটিত কৰিছে এয়া নিকৃষ্ট, এয়া নিন্দনীয়। ইয়াৰ উত্তৰ পাকিস্তানে পাব আৰু তাৰ বাবে ভাৰতীয় সেনাক ইতিমধ্যেই সম্পূৰ্ণ স্বতন্ত্ৰতা এৰি দিয়া হৈছে, ফ্ৰী হেণ্ড দি দিয়া হৈছে ভাৰতীয় সেনাক। ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিব। আনফালে দেখিবলৈ পোৱা গৈছে শ্ৰীনগৰৰ কেইবাটাও প্ৰান্তত 50টাকৈ বিস্ফোৰণ সংঘটিত হোৱাৰ, গোলাবৰ্ষণ সংঘটিত হোৱাৰ খবৰৰ পাছত উমৰ আব্দুল্লাই সীমান্ত সুৰক্ষা বাহিনীক ইতিমধ্যে তৎপৰতাৰে প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিছে। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাই ইয়াৰ প্ৰত্যুত্তৰ হিচাপে পাকিস্তানক এক প্ৰকাৰ এশিকনি দিয়াৰ বাবে পৰিকল্পনা আৰম্ভ কৰিছে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নিশাৰ ভাগত সম্বোধন কৰা সংবাদমেলৰ দৃশ্যাংশ আছে। টাইম এইটৰ দৰ্শকসকলক প্ৰথমে সংবাদমেলৰ দৃশ্যাংশ দেখুৱাই লৈছোঁ, য'ত বিক্ৰম মিশ্ৰীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। সংবাদমেলৰ ক্লিপছটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। चल रही सैन्य कार्रवाई को रोकने का समझौता आज शाम को हुआ था। पिछले कुछ घंटों से इस समझौते का पाकिस्तान की ओर से घोर उल्लंघन हो रहा है। भारतीय सेना जवाबी कार्रवाई कर रही है और इस सीमा अतिक्रमण से निपट रही है। ये अतिक्रमण अत्यंत ही निंदनीय है और पाकिस्तान इनके लिए जिम्मेदार है। हमारा मानना है कि पाकिस्तान इस स्थिति को ठीक से समझे और इस अतिक्रमण को रोकने के लिए तुरंत उचित कार्रवाई करे। सेना ने इस स्थिति पर कड़ी नजर रखी हुई है और उसे किसी भी अतिक्रमण से निपटने के लिए ठोस और सख्त कदम उठाने के लिए आदेश दे दिए गए। For the last few hours, there have been repeated violations of the understanding arrived at earlier this evening between the Directors General of Military Operations of India and Pakistan. This is a breach of the understanding arrived at earlier today. The armed forces are giving an adequate and appropriate response to these violations, and we take very, very serious notice of these violations. We call upon Pakistan to take appropriate steps to address these violations and deal with the situation with seriousness and responsibility. The armed forces are maintaining a strong vigil on the situation. They have been given instructions to deal strongly with any instances of a repetition of the violations of the borders along the international border as well as the line of control. पिछले कुछ दिन से चल रही सैन्य कार्रवाई को रोकने का समझौता आज शाम को हुआ था। पिछले कुछ घंटों से इस समझौते का पाकिस्तान की ओर से घोर उल्लंघन हो रहा है। भारतीय सेना जवाबी कार्रवाई कर रही है और इस सीमा अतिक्रमण से निपट रही है। ये अतिक्रमण अत्यंत ही निंदनीय है और पाकिस्तान इनके लिए जिम्मेदार है। हमारा मानना है कि पाकिस्तान इस स्थिति को ठीक से समझे और इस अतिक्रमण को रोकने के लिए तुरंत उचित कार्रवाई करे। सेना ने इस स्थिति पर कड़ी नजर रखी हुई है और उसे किसी भी अतिक्रमण से निपटने के लिए ठोस और सख्त कदम उठाने के लिए आदेश दे दिए गए। For the last few hours, there have been repeated violations of the understanding arrived at earlier this evening between the Directors General of Military Operations of India and Pakistan. This is a breach of the understanding arrived at earlier today. The armed forces are giving an adequate and appropriate response to these violations, and we take very, very serious notice of these violations. We call upon Pakistan to take appropriate steps to address these violations and deal with the situation with seriousness and responsibility. The armed forces are maintaining a strong vigil on the situation. They have been given instructions to deal strongly with any instances of a repetition of the violations of the borders